বিটিআৰত বিপিএফ ইউপিপিএল ঐক্যবদ্ধ হোৱাটো সম্ভৱনে? দুটা দল এক হলে নেতৃত্ব কোনে ল'ব? দুই দল এক কৰাৰ বাবে এখোজ আগুৱাই এতিয়া দুখোজ পিছুৱাইছে নেকি এপছু? তৃণমূল কৰ্মী নহয়, এতিয়া নেতাৰ বাবেহে বিপিএফ ইউপিপিএল ঐক্যবদ্ধ হোৱাটো সম্ভৱ নহ'ব নেকি? বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত এই প্ৰশ্নবোৰ এতিয়া প্ৰাসংগিক হৈ পৰিছে। নমস্কাৰ, মই অনিৰ্বাণ, আপোনালোকে চাই আছে দি ক্ৰছ কাৰে। বিটিআৰৰ পাৰিষদীয় নিৰ্বাচন সমাগত। অঞ্চলটোত নিৰ্বাচনী গৰম বতাহ এতিয়া লাহে লাহে বলিব লৈছে। প্ৰতিটো ৰাজনৈতিক দলে বিটিআৰত প্ৰচাৰ অভিযান চলাবলৈ আৰম্ভ কৰিছে। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত চৰ্চিত হৈ আছে দুটাকৈ বড়ো আঞ্চলিক ৰাজনৈতিক দল বিপিএফ আৰু ইউপিপিএলৰ ঐক্যবদ্ধ হোৱাৰ বা একত্ৰীকৰণ কৰাৰ প্ৰসংগ। বড়ো জনগোষ্ঠীয় ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৱে মূলতঃ এই দল দুটাক এক কৰাৰ বাবে পদক্ষেপ লৈছিল। কিন্তু তাৰ মাজতে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আহি পৰিছে। বিপিএফ ইউপিপিএল এক হলে কোন হ'ব একত্ৰিত দলটোৰ নেতা? কোন হ'ব বিটিচিৰ মুখ্য কাৰ্যবাহী পদৰ প্ৰাৰ্থী? প্ৰমোদ বড়ো নে হাগ্ৰামা মহিলাৰী? এই প্ৰশ্নই এতিয়া নিমিলা অংকৰ সৃষ্টি কৰিছে দুই দলৰ একত্ৰীকৰণ বা ঐক্যবদ্ধ হোৱাৰ বিষয়টো। অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি দল দুটাক ঐক্যবদ্ধ কৰোৱাৰ বিষয়টো লৈ এপছুৰ সভাপতি দীপেন বড়ো আৰু ইউপিপিএলৰ নেতা খাম্ফা বৰগয়াৰীয়ে হাগ্ৰামা মহিলাৰীক সাক্ষাৎ কৰিছিল। হাগ্ৰামা মহিলাৰীয়েও ধনাত্মক সঁহাৰি দিছিল। ঐক্যবদ্ধ হোৱাত আপত্তি নাই বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীয়ে কৈছিল, আমি দুয়োটা দল একলগ হ'ব পৰাটো ভাল। বিপিএফ ইউপিপিএল একলগ হ'লে ৰাষ্ট্ৰীয় দলৰ ৰাজনীতি উফৰি যাব। হিমন্ত বিশ্ব শৰ্মাৰ কি থাকিব? তেওঁৰ সকলো শেষ হৈ যাব। কেৱল মই আৰু প্ৰমোদ বড়ো একেখন টেবুলত বহিলেহে সেয়া সম্ভৱ হ'ব। আৰু এয়া আছিল হাগ্ৰামা মহিলাৰীৰ মন্তব্য। আৰু তেওঁ কৈছিল সেয়া সোনকালে হ'ব লাগে। এই কথা হাগ্ৰামা মহিলাৰীয়ে ৰাজহুৱাভাৱেও প্ৰকাশ কৰিছে। কিন্তু তাৰ পাছতো থমকি ৰৈছে বিপিএফ ইউপিপিএলৰ একত্ৰীকৰণৰ প্ৰসংগ। বিষয়টো অমীমাংসিত হৈ থকাৰ মূল কাৰণটোৱে হৈছে কোনে নেতৃত্ব দিব, প্ৰমোদ বড়ো নে হাগ্ৰামা মহিলাৰীয়ে? এই প্ৰশ্নৰ সমান্তৰালকৈ বড়োভূমিৰ ৰাজনীতিত কেইবাটাও বিষয় এতিয়া পৰিলক্ষিত হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত একত্ৰিত বা ঐক্যবদ্ধ হ'লেও নিজৰ পদ তথা ক্ষমতাক লৈ এক প্ৰকাৰে নিশ্চিত হৈ আছে হাগ্ৰামা মহিলাৰী। আৰু সেয়া হৈছে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োতকৈ যথেষ্ট অভিজ্ঞ। বৰ্তমান ক্ষমতাত নাথাকিলেও বড়োভূমিৰ অধিকাংশ নেতাৰ সমৰ্থন হাগ্ৰামা মহিলাৰীৰ প্ৰতিয়ে আছে। ক্ষমতা তথা সুবিধাৰ বাবে বৰ্তমান সময়ত বিপিএফ এৰি ইউপিপিএলত যোগ দিয়া বহু নেতায়ো দুয়োটা দল যদি ঐক্যবদ্ধ হয় তেতিয়াহ'লে হাগ্ৰামা মহিলাৰীকে তেওঁলোকে নেতা হিচাপে মানি লোৱাৰ সম্ভাৱনা অধিক। আনহাতে প্ৰমোদ বড়ো ইউপিপিএলৰ সভাপতি হ'লেও তেওঁ মিত্ৰ দল বিজেপিৰ প্ৰতি অধিক সমৰ্পিত বুলি বহুতেই বিশ্বাস কৰে, যাৰ বাবে বড়ো জনতা তথা নেতা বহুতৰে মনত তেওঁৰ প্ৰতি গ্ৰহণযোগ্যতা কম। আৰু এনেবোৰ কাৰণত দুয়োটা দল এক হ'লেও হাগ্ৰামাৰ ফালে পাল্লা ভাৰী হোৱাৰ সম্ভাৱনাই অধিক। আৰু যি কথা অনুধাৱন কৰিছে প্ৰমোদ বড়োৱেও। ইপিনে সমান্তৰালকৈ বিটিআৰক লৈ বিজেপিৰ কৌশলী ৰাজনীতিয়ে বতাহ অন্য দিশে ঢাল খুৱাব পাৰে। বিজেপিয়ে বিটিআৰৰ নিৰ্বাচনত মিত্ৰতাৰে অৱতীৰ্ণ নোহোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। 25খন আসনত বিজেপিয়ে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। বিজেপিৰ এই ৰণনীতিয়ে একাংশক চিন্তিতও কৰি তুলিছে। ইয়াৰ জৰিয়তে বিজেপিয়ে বিটিআৰতো বিগ ব্ৰাদাৰৰ ভূমিকা ল'ব বিচাৰিছে নেকি? মুখ্য কাৰ্যবাহীৰ আসনখনত বিজেপিয়ে এতিয়া নিজৰ কোনোবাক বহুৱাব বিচাৰিছে নেকি? স্থানীয় বড়ো ৰাজনৈতিক দলৰ হাতৰ পৰা ওলাই যাব নেকি বিটিআৰৰ ক্ষমতা? এই চিন্তা এতিয়া আগত ৰাখি বড়ো ৰাজনীতিৰ প্ৰভুত্ব ৰক্ষাৰ বাবে বড়ো ৰাজনৈতিক দল বিপিএফ আৰু ইউপিপিএলক একত্ৰিত বা ঐক্যবদ্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। বৃহৎ সংখ্যক বড়ো জনতায়ো বিচাৰে যে দল দুটা একত্ৰীকৰণ হওক, কিন্তু নেতৃত্বকেন্দ্ৰিক বিষয়টো মীমাংসাৰ অভাৱত এই পদক্ষেপ এতিয়া কলিতে মৰহি যোৱাৰ প্ৰায় নিশ্চিত হৈ গৈছে। ইপিনে বিজেপি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো দল দুটা এক হ'ব লাগে বুলি মন্তব্য কৰিছিল। কিন্তু আমাৰ এটা সূত্ৰই দাবী কৰা মতে বিজেপিয়ে মুখত ক'লেও আচলতে বিপিএফ আৰু ইউপিপিএল এক হোৱাটো কেতিয়াও নিবিচাৰে। কাৰণ এই দুই দল এক হ'লে বড়োভূমিত বিজেপিৰ ৰাজনীতি নচলিব।
অঞ্চলটোত বড়ো জনগোষ্ঠীয় ভোট দুটা ভাগত বিভক্ত হৈ আছে সেয়া হৈছে BPF আৰু UPPLৰ মাজত যেটো বিজেপিৰ বাবে লাভজনক BPF আৰু UPPLৰ একত্ৰীকৰণৰ বিষয়টোক লৈ দল দুটাৰ একাংশ নেতা চাৰিবাৰকৈ বৈঠকত মিলিত হৈছে কিন্তু হাগ্ৰামা মহিলাৰীয়ে কোৱাৰ দৰে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো একেখন মেজত এতিয়ালৈ বহিব পৰা নাই আৰু সেই পৰিবেশ এতিয়া আহিব নে নাই সেয়াও এই মুহূৰ্তত অনিশ্চিত ধন্যবাদ